Hello everyone, আজি আমি যেটো ভিডিওৰ ড্ৰয়িঙৰ বিষয়ে আলোচনা কৰিম এটো G+1 ভিলা এটা হয় আৰু এটো 14 লিছা মাটি মানে 2016 স্কয়াৰ ফিট মাটিৰ ওপৰত প্লানটো কৰা হৈছে আপুনি প্লানটো চাব পাৰে আৰু দেখিব পাৰে ইয়াতে ধুনিয়া এটা কেনেকে ধৰণৰ এৰেঞ্জমেন্ট আমি কৰিছো ভিলাটোক লৈ যেতিয়া আপুনি গ্ৰাউণ্ড ফ্লোৰত চাব এইটো প্লটটো হৈছে 39 ফিট বাই 51 ফিট আৰু ইয়াতে আমি সেটবেক এৰি কিনে আমাৰ কমপ্লিট কনস্ট্ৰাকচন এৰিয়া পাইছো 31 ফিট বাই 41 ফিট অলমোস্ট আৰু এই 31 ফিট বাই 41 ফিট অলমোস্ট 1200 স্কয়াৰ ফিটত আমাৰ কনস্ট্ৰাকচন এৰিয়াটো হৈছে আৰু ইয়াতে আমি প্লানটো কৰিছো সেই হিচাপত প্লানটো লৈ চালে আপুনি দেখিব পাৰে ইয়াতে সম্মুখৰ পিনে দুটা গাড়ী খাকে পাৰ্কিং এটা দিয়া হৈছে পাৰ্কিংটো অলমোস্ট 15 ফিট বাই 19.5 ফিট লগতে যেতিয়া আপুনি গ্ৰাউণ্ড ফ্লোৰৰ নক্সাটো চাব গ্ৰাউণ্ড ফ্লোৰত আপুনি ভিতৰলৈ সোমাই যোৱাৰ কাৰণে 4 ফিট এটা কৰিডৰ ৰখা হৈছে আৰু কৰিডৰৰ লগতে গেষ্ট ৰুমৰো ব্যৱস্থা কৰা হৈছে গেষ্ট ৰুমটোৰ লগত টয়লেট এটা এটাচ থাকিব সো আৰু ভিতৰ ফালে আপুনি সোমাই গলে চাব পাৰে লেফট সাইডত এটা ওয়াশৰুমও দিয়া হৈছে ওয়াশৰুমৰ লগত ষ্টেয়াৰকেছ থাকিব ষ্টেয়াৰকেছটো দি আমাৰ ওপৰৰ ফালৰ ফাৰ্ষ্ট ফ্লোৰলৈ যাব পাৰি আৰু ভিতৰত সোমাই গলে আপুনি হল ৰুম এটা পাব হল ৰুমৰ লগত কিচেন থাকিব ষ্ট'ৰ থাকিব আৰু কিচেনৰ লগত বেক সাইডত আমাৰ বাৰান্দা এটাও থাকিব ধুনিয়া এটা এই এৰেঞ্জমেন্টটো আপুনি চালে দেখিব পাৰে ইয়াতে কোনো প্ৰবলেম নোহোৱাকৈ আমি এটা ধুনিয়া সৰু মাটি এটাত এৰেঞ্জমেন্টটো কৰিছো গ্ৰাউণ্ড ফ্লোৰৰ কাৰণে Similarly আপুনি ওপৰত উঠি অহাৰ পিছত দেখিব ইয়াতে তিনিটা বেডৰুমৰ ব্যৱস্থা কৰা হৈছে তিনিটা বেডৰুমৰ ভিতৰত সম্মুখৰ পিনে আপোনাৰ এটা মাষ্টাৰ বেডৰুম থাকিব যিটোৰ সাইজ হৈছে 14 ফিট 4 ইঞ্চি বাই 13 ফিট 4 ইঞ্চি ইয়াৰ লগতে সম্মুখত এটা বেলকনিও থাকিব আৰু সিমিলাৰলি বেক সাইডতো এটা বেডৰুম থাকিব বেডৰুমটোৰ সাইজ হৈছে 14 ফিট 4 ইঞ্চি বাই 14 ফিট ইয়াৰ লগতো এটা বেলকনি এটাচ থাকিব সো দুটা বেডৰুম থাকিব আপোনাৰ বেলকনি এটাচ আৰু তাৰে ভিতৰত এটা মাষ্টাৰ বেডৰুমো হ'ব যেটো সম্মুখৰ পিনে আপুনি দেখিব পাৰে আৰু কৰ্নাৰৰ পিনে আপোনাৰ যেটো থাকিব এইটো এটা কিড ৰুম হয় কিডছৰ কাৰণে আমি এটা ৰুমৰ ব্যৱস্থা কৰিছো ইয়াতে ৰুমটোৰ সাইজ হৈছে 10 ফিট 8 ইঞ্চি বাই 14 ফিট কিডছ ৰুমৰ সম্মুখতে আপোনাৰ ইউটিলিটি এৰিয়া থাকিব আৰু লগতে ওয়াশৰুম এটাও থাকিব যেটো আপুনি কিড ৰুমৰ মানুহবিলাকে ইউজ কৰিব পাৰে লগতে বেডৰুম যে আছে এটা আমাৰ বেক সাইডত হেই বেক সাইডৰ মানুহবিলাকেও এই ওয়াশৰুমটো ইউজ কৰিব পাৰে আৰু আমাৰ ওপৰত যোৱাৰ কাৰণে আমি ওপন এটা এৰিয়া ৰাখিছো এই পিছফালে দি গলে আপুনি ওপৰৰ ফ্লোৰত যাব পাৰিব যেটো আমাৰ টেৰেস এৰিয়া হয় জেনাৰেলি ভিলাবিলাকত ভিতৰে দিয়ে থাকে কিন্তু আমাৰ ডিজাইন হিচাপত আমি ষ্টেয়াৰকেছটো বেক সাইডতো ৰাখিছো আপোনাৰ গ্ৰাউণ্ড ফ্লোৰৰ পৰা ফাৰ্ষ্ট ফ্লোৰত আহিলে ষ্টেয়াৰকেছটো ইয়াতে শেষ হৈ যাব লগতে ৰুফত যাৱাৰ কাৰণে আমি এই বেক সাইডেদি সৰু এটা ষ্টেয়াৰকেছৰ ব্যৱস্থা কৰিছো তো আপোনাক যদি এনেকা ধৰণৰ ড্ৰয়িং বিলাক ভাল লাগে তেনেহলে আপুনি প্লিজ আমাৰ চেনেলটোক লাইক আৰু কমেন্ট কৰিব আৰু যদি নিজৰ প্লটৰ ওপৰত এনেকা ধৰণৰ ডিজাইন বনাব বিচাৰে প্লিজ আমাক কন্টাক্ট কৰিব আমি আপোনাৰ কাৰণে ধুনিয়া ড্ৰয়িঙৰ ব্যৱস্থা কৰিম আৰু প্লট হিচাপত আমি আপোনাৰ কাৰণে যিমান কম খৰচত হয় আমি ডিজাইন এটা কৰি দিয়াৰ চেষ্টা কৰিম থ্যাংক ইউ